নমস্কাৰ। মিয়া এজনে নিজক হিন্দু বুলি পৰিচয় দি হিন্দু বোৱাৰীক পলুৱাই লোৱাৰ চেষ্টা। বান পৰিস্থিতিৰ মাজতে ৰাজ্যত লাভ জেহাদৰ ভয়ংকৰ ঘটনা। হিন্দু বোৱাৰীক পলুৱাই ধৰ্মান্তকৰণৰ কু অভিসন্ধি ফাদিল হল। খলিহামাৰীত হিন্দু পৰিচয়েৰে মহম্মদ আলীৰ নিকৃষ্টতা কাণ্ড। বিডিপি সদস্য আবুল হাছিমে নিজ বাসগৃহত মহম্মদক আশ্ৰয় দিয়াৰ অভিযোগ। আবুলৰ ঘৰতে মহিলাগৰাকীক ইছলামলৈ ধৰ্মান্তৰিত কৰাৰ চলিছিল অভিসন্ধি। প্ৰকৃত সত্য বুজিব পাৰি মহিলাগৰাকীয়ে সহায় লয় আৰক্ষীৰ। ভোৰাগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জেহাদী মহম্মদ আলী আৰু আবুল হাছিমক। ভোৰাগাঁৱত সংঘটিত ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বান পৰিস্থিতিৰ মাজতে ৰাজ্যত লাভ জেহাদৰ ভয়ংকৰ ঘটনা। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। বান সাহায্য দিয়াৰ বাবে আজমলৰ এটা ধান্দা আছে বুলি মন্তব্য কৰিলে। নাজিৰা আৰু শিৱসাগৰত ব্যৱসায় আছে আজমলৰ। আজমলৰ প্ৰকৃত ধান্দা হৈছে ব্যৱসায় কৰা। নাজিৰাত আজমলৰ বেপাৰ চলি আছে। ব্যৱসায়টো যাতে বেয়া হৈ নাযায় তাৰ বাবে আজমলে দিছে বানৰ সাহায্য। বাংলাদেশৰ সৈতে অসম চামিল কৰাৰ প্ৰক্ৰিয়া এতিয়াও চলাই আছে এওঁলোকে। 17 বাৰ মোগলক খেদা সেই আহোমৰ প্ৰাণকেন্দ্ৰত আজমলৰ ভৰি ধৰিছে অসমীয়াই। মিয়া খেদিছিল, আজি 500 টকাৰ বাবে অসমীয়াই মিয়াৰ ভৰি ধৰিছে। আজমলৰ বিৰুদ্ধে তীব্ৰ বিষদগাৰ সত্যৰঞ্জন বৰা। ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ মন্তব্য। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আজিৰে পৰা পুনৰ ৰেচনৰ সৈতে লাভ কৰিব দাইল আৰু চেনি। খুব কম দিনৰ ভিতৰত লাভ কৰিব নিমখ। আজিৰে পৰা 1 কেজি দাইল 1 কেজি চেনি লাভ কৰিব হিতাধিকাৰীসকলে। চেনি আৰু দাইলৰ বিতৰণ কাৰ্যসূচী পুনৰ মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। অসম কন্যা লাভলীনা বৰগোহাঁইক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পদক জয়ৰ আনন্দৰ মাজতে লাভলীনাৰ নজৰত পৰিছিল ভাৰতৰ অশুদ্ধ মেপক লৈ, যিখন মেপত আছিল উত্তৰ পূবৰ অংশ। লাভলীনাৰ অভিযোগত বাধ্য হৈ মিষ্টাৰ সিংছ ইণ্ডিয়া ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই শুদ্ধ কৰিলে ভাৰতৰ মেপ। ৰেষ্টুৰেণ্টত অশুদ্ধ মেপ দেখিয়ে হোটেল কৰ্তৃপক্ষই অভিযোগ দিছিল অসম কন্যা লাভলীনাই। দেশৰ প্ৰতি ভালপোৱা আৰু শ্ৰদ্ধা থকা লাভলীনাৰ স্থিতিক উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অৱশেষত ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই এই অসমনীয় ভুল স্বীকাৰ কৰি শুদ্ধ কৰে নিজৰ ভুল মেপ। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব চেনি আৰু দাইল। সুবল মূল্যত হিতাধিকাৰীলৈ আজিৰে পৰা বিতৰণ হ'ব দাইল আৰু চেনি। হিতাধিকাৰীয়ে পাব 100 টকাত 1 কেজি মচুৰ দাইল আৰু 1 কেজি চেনি। 70 টকা প্ৰতি কেজি মচুৰ দাইল, 1 কেজি চেনি পাব 30 টকাত। ৰেচন কাৰ্ড হিতাধিকাৰীৰ অভিযোগৰ বাবে মুকলি কৰা হ'ল টোল ফ্ৰী নম্বৰ। অভিযোগ থাকিলে জিলা, সমজিলা, মহকুমাৰ সংশ্লিষ্ট বিষয়াক দিব পাৰিব অভিযোগ। মুকলি কৰা হৈছে 180034536111 নম্বৰ আৰু 1967 BSNL নম্বৰ মুকলি কৰিছে। নগাঁও ৰহাৰ কামাৰজান গাঁৱত দাইল চেনি বিতৰণৰ পুনৰ আৰম্ভণি অনুষ্ঠান কৰিব। কামাৰজান সুবল মূল্যৰ দোকানত মুখ্যমন্ত্ৰীয়ে পুনৰ আৰম্ভ কৰিব এই আঁচনি। আজি 11:30 বজাত আঁচনি পুনৰ আৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কলা বজাৰত সুবল মূল্যৰ সামগ্ৰী বিক্ৰী কৰিলে বিপদত পৰিব বিক্ৰেতা। ৰাজ্যৰ জিলাই জিলাই অসাধু বিক্ৰেতাক নিৰীক্ষণত ৰাখিছে টাস্ক ফৰ্চে। আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব চেনি আৰু দাইল।